বঙাইগাঁৱৰ ইতিহাস প্ৰসিদ্ধ ৰঘুনাথ সত্ৰৰ ভূমি বেদখলৰ এটা অভিযোগ উত্থাপন হৈছে। 16 জুনত প্ৰশাসনে দখলমুক্ত কৰিছিল 349 বিঘা ভূমি আৰু সত্ৰ কৰ্তৃপক্ষক উক্ত ভূমি গতাই দিছিল প্ৰশাসনে। সত্ৰ কৰ্তৃপক্ষই উক্ত ভূমি আত্মসহায়ক গোটক কৃষিৰ বাবে যোগান ধৰিছিল, কিন্তু একাংশ স্থানীয় লোকে এই ভূমি এটা নিজৰ বুলি দাবী কৰিছে। উচ্ছেদৰ পাছতো সত্ৰৰ ভূমি নিজৰ নামত কৰিবলৈ হেতা পৰা চলাইছে একাংশই। স্থানীয় লোকে সত্ৰখনৰ ভূমি বেদখল কৰাক লৈ সৃজন গ্ৰামত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু এই সন্দৰ্ভত আমাৰ বঙাইগাঁৱৰ ব্যুৰো বিক্ৰম ৰঞ্জন ৰয়ৰ এটা প্ৰতিবেদন আগবঢ়াইছোঁ। আপুনি উল্লেখ কৰিছে যে অসমৰ বিভিন্ন সত্ৰ অনুষ্ঠানৰ যিসমূহ বেদখলকৃত ভূমি আছে, ভূমিসমূহ মুকলি কৰাৰ ক্ষেত্ৰত তথা বিভিন্ন সন্দেহজনক লোকে যিসমূহ সত্ৰৰ ভূমি বেদখল কৰিছে তেওঁলোকক উচ্ছেদ কৰাৰ ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশেষ উদ্যোগ গ্ৰহণ কৰিছিল আৰু বঙাইগাঁও জিলাৰ এখন ঐতিহ্যমণ্ডিত সত্ৰ হ'ল ৰঘুনাথ সত্ৰৰ আৰু এই সত্ৰৰ প্ৰায় 349 বিঘা মাটি একাংশ সন্দেহযুক্ত লোকে বেদখল কৰিছিল আৰু তাৰ পাছতে বঙাইগাঁও জিলা প্ৰশাসনে সেই মাটিখিনি উচ্ছেদ কৰিছে আৰু উচ্ছেদ কৰাৰ পাছত সেই মাটিখিনি সত্ৰ কৰ্তৃপক্ষক অৰ্পণ কৰিছে। কিন্তু এতিয়া কথা হ'ল সেই মাটিখিনিক লৈ এটা বিবাদৰ সৃষ্টি হৈছে। প্ৰকৃততে ঘটনা কি হৈছে আমি পোনপটীয়াকৈ জানিবলৈ চেষ্টা কৰিম আৰু এই মুহূৰ্তত আমি আছোঁ ৰঘুনাথ সত্ৰৰ বিগ্ৰহত আৰু যিগৰাকী সভাপতি আছে তেওঁৰ পৰাই মই জানিব বিচাৰিম প্ৰকৃততে ঘটনাটো কি হৈছিল। শ্ৰী শ্ৰী ঐতিহাসিক শ্ৰী শ্ৰী ৰঘুনাথ বিগ্ৰহ মন্দিৰ সত্ৰৰ গৌৰীপুৰ ৰজাই দান দিয়া 349 বিঘা মাটি আমি চৰকাৰৰ ওচৰত আবেদন জনাইছিলোঁ। সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আবেদন জনাইছিলোঁ। তেখেতে আমাৰ জিলা উপায়ুক্তক আদেশ দিছিলে আৰু সেই আদেশমতে তেখেতৰ নেতৃত্বত চিৰংগাম ৰাজচক্ৰ আৰু মাণিকপুৰ ৰাজচক্ৰৰ বিষয়ে যুটীয়া জৰীপ চলাই আমাৰ 349 বিঘা ভূমি আমাক বুজাই দিছিলে। কিন্তু কথা হ'ল কি আমাৰ যিখিনি আমাৰ যোৱা 30 তাৰিখ 30/5/2023 জুনত আমাক সম্পূৰ্ণভাৱে বুজাই দিছিলে, কিন্তু কিছুমান সন্দেহযুক্ত সংখ্যালঘু মানুহে তাত বসবাস কৰি আছিলে। তেওঁলোকক যোৱা 16 জুন 2025 তাৰিখত মানে উচ্ছেদ কৰি দিলে। তেওঁলোকে কিন্তু সংখ্যালঘু মানুহখিনিয়ে সম্পূৰ্ণভাৱে আমাক সহযোগ কৰিছিলে, প্ৰশাসনক পৰিচালনা কমিটিক সম্পূৰ্ণভাৱে সহযোগ কৰিছিলে। কিন্তু দুৰ্ভাগ্যৰ বিষয় আমাৰ কিছুমান আমাৰ মানুহে লোকেল মানুহে এই মাটিখিনি যিবিলাক আগতে মানুহে দখল কৰি আছিল তেওঁলোকে পুনৰ তাৰমানে আমাক এই মাটিখিনি যে আচলতে আমাৰ মন্দিৰৰ নহয় বুলি তেওঁলোকে মানে প্ৰতিবাদ নিয়াব খোজে আমাক। কিন্তু কথা হ'ল আমি এই মাটিখিনি আমি যোৱা কিছুদিন আগতে আমি NGO আৰু গোটক লিজত দিয়াৰ কাৰণে আমি ব্যৱস্থা কৰিছিলোঁ। সেইমতে আমি ইতিমধ্যে 7-8খনমান আমাৰ এপ্লিকেশ্যনৰ পৰিছিল আবেদন কৰিছিলে। 7-8খনৰ ভিতৰত যিহেতু আমি NGO বা গোটক দিম, কিন্তু যিবিলাক আমি ইণ্ডিভিজুৱেল দিয়া হোৱা নাছিল আৰু ইণ্ডিভিজুৱেল যিখিনি আমাৰ NGO বা গোট আছে তেওঁলোকৰ আছে 5টা। এই 5টা গোটক আমি যোৱা 19/7/2025 তাৰিখত আমি তেওঁলোকক বুজাই দিয়াৰ কাৰণে গৈছিলোঁ। কিন্তু আমাৰ পূৰ্বতে দখল কৰি থকা মানুহখিনিয়ে সেই মাটিখিনি আচলতে আমাক তাত ফিল্ডত যাব নিদিলে। কিন্তু আমাৰ যিখিনি আমাৰ সংখ্যালঘু মানুহখিনি সম্পূৰ্ণভাৱে আমাক সহযোগ কৰি আগবঢ়াইছে। যিখিনি মাটি আপোনালোকে বেদখলৰ পৰা উচ্ছেদ কৰিলে সেই উচ্ছেদ কৰা মাটিখিনি আপোনালোকে কিছুমান গোটক খেতি কৰাৰ কাৰণে দিলে। যেতিয়া সেই মাটিখিনি দখল কৰিব গ'লে আপোনালোকৰ ক্ষেত্ৰত কিছু অপ্ৰীতিকৰ পৰিস্থিতি এটা সৃষ্টি হৈছিল নেকি? যোৱা 19/7/2025 তাৰিখত যেতিয়া আমি মাটিখিনি তাত গ'লোঁ, যাই পেলাই তাতে আমি মানে চাম হিচাপত কিছুমান 50 বিঘা, কিছুমান 40 বিঘা, কিছুমান 60 বিঘা তেনেকৈ আমি গোটক দিয়াৰ কাৰণে আমি ব্যৱস্থা কৰিছিলোঁ। সেইমতে মাটি জুখি আমি দিম বুলি ভাবিছিলোঁ। কিন্তু তাৰপিছতে একাংশ লোকে যায়, যিজনে নেকি আমাৰ ৰাইজৰ প্ৰতিনিধি বুলি কৈ জাহিৰ কৰি ফুৰোৱা মানুহ, তেখেতৰ নেতৃত্বত গৈ আমাক তাৰমানে অলপ দা লাঠিৰে কিবা আক্ৰমণ কৰা নাই, কিন্তু ভয় ভাবুকি দিছিলে। আপোনালোকৰ সত্ৰৰ মাটিখিনি তেওঁলোকে বেদখল কৰাৰ চেষ্টা কৰিছে পুনৰবাৰ? পাকে প্ৰকাৰে তেওঁলোকে আমাৰ মন্দিৰ সত্ৰৰ মাটিখিনি দখল কৰাৰ চেষ্টা কৰি আছে। ইয়াৰ মূল আঁৰৰ ব্যক্তিজন কোন? মূল আঁৰৰ ব্যক্তিজন আচলতে যোৱা কিছুদিন আগতে আমাৰ ঐতিহাসিক শ্ৰী শ্ৰী ৰঘুনাথ বিগ্ৰহ মন্দিৰ সত্ৰৰ আজি 14 বছৰ আগতে তেখেতক এই বিত্তীয় খেলিমেলিৰ কাৰণে তেখেতক বিশেষ সাধাৰণ সভাই ৰাজহুৱা সভাই তেখেতক বহিষ্কাৰ কৰিছিলে। তেখেতৰ নেতৃত্বতে এই বস্তুবিলাক হৈ আছে। এতিয়া আপোনালোকৰ পৰৱৰ্তী পদক্ষেপ কি হ'ব? পৰৱৰ্তী পদক্ষেপ যিহেতু আমাক চৰকাৰে বস্তুটো বুজাই দিছে, আমি ইতিমধ্যে আমি
শ্ৰীলংকাৰ ৰাজচক্ৰ বিষয়ক আমি অভিযোগ দিছোঁ আমাৰ বৰকলা বৰকলা আউটপোষ্টত আমি অভিযোগ দিছোঁ আমি মণিপুৰত অভিযোগ আৰু মণিপুৰ ৰাজচক্ৰ বিষয়ক আমি অভিযোগ দিছোঁ হয় এয়া হ'ল এখন বাস্তৱ চিত্ৰ আচলতে যি সময়ত ৰাজ্য চৰকাৰে বিভিন্ন সত্ৰ অনুষ্ঠানৰ যিসমূহ ভূমি আছে ভূমিসমূহ বেদখলমুক্ত কৰাৰ চেষ্টা কৰি আছে ঠিক তেনে সময়তে বৰঘলাৰ যি ঐতিহাসিক ৰঘুনাথ চস্তৰ আছে শ্ৰীজংগ্ৰামৰ যি ৰঘুনাথ চস্তৰ আছে তাত কিছুদিন পূৰ্বে উচ্ছেদ কৰা হৈছিল প্ৰায় 349 বিঘা মাটি উচ্ছেদ কৰা হৈছিল আৰু উচ্ছেদ কৰাৰ পিছতে সেই মাটিখিনি কিছুমান আত্মসহায়ক গোটক তেওঁলোকে খেতি কৰাৰ কাৰণে অনুমতি প্ৰদান কৰিছিল আৰু অনুমতি প্ৰদান কৰাৰ পিছত তেওঁলোকে যেতিয়া সেই মাটিখিনি সেই আত্মসহায়ক গোটবিলাকক গতাই দিবলৈ যায় তাৰ পিছতে কিন্তু একাংশ লোকে তেওঁলোকক বাধা প্ৰদান কৰা নিচিনা ভয়ংকৰ ঘটনা সংঘটিত হৈছে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা